বিহীনভাৱে অসমত আনন্দ নাই দুৰ্গা পূজাৰ। দুৰ্গা পূজাৰ আজিৰ পৰা আৰম্ভ হৈছে যদিও সকলোৰে মন সেমেকি পৰিছে, কিয়নো জুবিন গাৰ্গ বিহীন পূজা কোনেও কল্পনা কৰিব পৰা নাছিল। আজি জুবিন গাৰ্গ বিহীনভাৱে পূজা আৰম্ভ হৈছে। জনাইছোঁ দৰ্শকসকলক এই মুহূৰ্তত আজি মহাষষ্ঠী আৰু মহাষষ্ঠী বেলবৰণেৰে বেদীত স্থাপন কৰা হ'ব দেৱী দুৰ্গাক। এইবাৰ জুবিনবিহীন অসমত নাই দুৰ্গা পূজাৰ কোনো আনন্দ উৎসাহ। বাতিল কৰা হৈছে পূজাস্থলীসমূহৰ সকলো সাংস্কৃতিক কাৰ্যসূচী। কেৱল আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে চলিব দেৱী দুৰ্গাৰ পূজা অৰ্চনা। এবাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰা হৈছে, কাৰণ জুবিন গাৰ্গ বিহীনভাৱে অসমত এইবাৰ পূজাৰ আনন্দ নাই। পূজাৰ আনন্দ ম্লান পৰা দেখিবলৈ পোৱা গৈছে। বাতিল কৰা হৈছে পূজাস্থলীসমূহৰ সকলো সাংস্কৃতিক কাৰ্যসূচী। কেৱল মাত্ৰ আধ্যাত্মিক নীতি নিয়মেৰে কাৰ্যসূচী আৰম্ভ হ'ব। আৰু শ্ৰীভূমিতো দেখিবলৈ পোৱা গৈছে মন্ত্ৰী কিশোৰ পালে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পূজা মণ্ডপ উদ্বোধন কৰা পৰিলক্ষিত হৈছে। শৰৎকালীন দুৰ্গা উৎসৱৰ প্ৰাক্ষণত মীন আৰু পশুপালন মন্ত্ৰী কৃষেন্দু পালে অসমৰ শ্ৰীভূমি জিলাৰ সদৰত দুখন পূজা মণ্ডপ উদ্বোধন কৰে। এইবাৰ তেওঁ যে ৭৫ বছৰীয়া জয়ন্তী সেই উপলক্ষে তেওঁ পূজা মণ্ডপ উদ্বোধন কৰিছে। কিন্তু পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা গৈছে আনন্দ ম্লান পৰা দেখিবলৈ পোৱা গৈছে, কিয়নো জুবিন গাৰ্গ বিহীনভাৱে এইবাৰ পূজা ম্লান পৰা দেখিবলৈ পোৱা গৈছে। আৰু কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নাথাকিব পূজা মণ্ডপসমূহত। কেৱল মাত্ৰ পুৰোহিতৰ বাকমন্ত্ৰৰে বা পুৰোহিতৰ যি নীতি নিয়ম, সেই নীতি নিয়মেৰে আৰম্ভ হ'ব, আধ্যাত্মিক নীতি নিয়মেৰে আৰম্ভ হ'ব পূজাসমূহ। পূজা মণ্ডপসমূহত পূজা চলিব। আৰু এইবাৰ অসমত জুবিন গাৰ্গ বিহীনভাৱে পূজা আৰম্ভ হৈছে। আজি মহাষষ্ঠী আৰু মহাষষ্ঠীত দেখিবলৈ পোৱা গৈছে বেলবৰণেৰে বেদীত স্থাপন কৰা হ'ব দেৱী দুৰ্গাক। আৰু এইবাৰ জুবিন গাৰ্গ বিহীনভাৱে অসমত কোনো আনন্দ উৎসাহ দেখিবলৈ পোৱা যোৱা নাই। আৰু বাতিল হৈছে পূজাস্থলীসমূহত সকলো সাংস্কৃতিক কাৰ্যসূচী। এইবাৰ পূজাত নাথাকিব কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী। কেৱল মাত্ৰ আধ্যাত্মিক নীতি নিয়ম চলিব আৰু আধ্যাত্মিক নীতি নিয়মৰ মাজেৰে পূজা সমাপন কৰা হ'ব। এনেদৰে আজি মহাষষ্ঠী আৰম্ভ হৈছে জুবিন গাৰ্গ বিহীনভাৱে। জুবিন গাৰ্গৰ মৃত্যু আজি 10টা দিন আৰু আজিৰ পৰা মহাষষ্ঠী আৰম্ভ হৈছে। মহাষষ্ঠী উপলক্ষে বৈদিক ৰীতি নিয়মেৰে আৰম্ভ হ'ব, কিন্তু এইবাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ সকলোতে বাতিল কৰা হৈছে। ক'তো সাংস্কৃতিক অনুষ্ঠান দেখিবলৈ পোৱা নাযাব, সাংস্কৃতিক অনুষ্ঠান নাথাকিব। জুবিন গাৰ্গ বিহীনভাৱে কোনেও সাংস্কৃতিক অনুষ্ঠানসমূহ কল্পনাই কৰিব পৰা নাই, সেই গতিকে সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰা হৈছে। আৰু জুবিন গাৰ্গ বিহীনভাৱে এইবাৰ আনন্দ উৎসাহো দেখিবলৈ পোৱা যোৱা নাই। আজিৰ পৰা মহাষষ্ঠী আৰম্ভ হৈছে আৰু বেলবৰণেৰে বেদীত স্থাপন কৰা হ'ব দেৱী দুৰ্গাক। কেৱল মাত্ৰ আধ্যাত্মিক নীতি নিয়মেৰে পূজা অৰ্চনা চলিব, দেৱীক পূজা কৰা হ'ব আধ্যাত্মিক নীতি নিয়মেৰে। কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান এইবাৰ দেখিবলৈ নাপাব কাৰ্যসূচীসমূহত। শাৰদীয় দুৰ্গা উৎসৱ আমাৰ গোটেই অসমৰ ৰাইজ এতিয়া আমি সকলোৱে এই মা দুৰ্গাৰ আৰাধনাত মগ্ন। কাৰণ আমাৰ মা দুৰ্গাৰ আজি পঞ্চমী দিন, পঞ্চমী আমাৰ নৱৰাত্ৰি চলি আছে। আৰু বিশেষকৈ আপোনালোকে জানে যে বৰাক উপত্যকাত শাৰদীয় দুৰ্গা উৎসৱ খুব ডাঙৰকৈ পালিত হয়। আৰু বিশেষকৈ আমাৰ ইউটিলিটি ক্লাব শ্ৰীভূমি জিলাৰ ইউটিলিটি ক্লাবৰ এইবাৰ আমাৰ ৭৫তম প্লেটিনাম জুবিলি। আৰু এই অনেক প্লেটিনাম জুবিলি। আৰু এই ক্লাব বহুত প্ৰাচীন ক্লাব আৰু বহুত মানে আজি আমাৰ পুৰাণ যিমান সদস্যবোৰ আছে সকলোৱে আহিছে, বাহিৰৰ পৰাও সকলো সদস্য আহিছে, খুব ভাল লাগিছে। আৰু বিশেষকৈ আজি আমাৰ উদ্বোধনী অনুষ্ঠান আছিল, সকলো কাৰ্যকৰ্তা সকলো আহিছে। আমি সকলোকে অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় গোটেই অসমৰ এই শাৰদীয় দুৰ্গা উৎসৱ পালন কৰাৰ কাৰণে ভালকৈ যাতে আমি দুৰ্গা উৎসৱ পালন কৰিব পাৰোঁ, মা দুৰ্গাৰ আৰাধনা কৰিব পাৰোঁ, তাৰ কাৰণে ৮,০০০ৰো অধিক দুৰ্গা পূজা আমাৰ কমিটিক 10,০০০ টকাকৈ অনুদান আগবঢ়াইছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আছোঁ। আৰু বিশেষকৈ আমাৰ বাঙালীসকলৰ সবচে ডাঙৰ উৎসৱৰ শাৰদীয় দুৰ্গা উৎসৱ আপোনালোকে দেখিছে গোটেই বৰাক উপত্যকা বা গোটেই অসমত ভালকৈ যাতে আমি শাৰদীয় দুৰ্গা উৎসৱ পালন কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ৰাইজ খুব ব্যৱস্থিতভাৱে অৰ্গেনাইজ কৰি আছোঁ। আৰু আমি আজি ফাৰ্ষ্ট এটাই অলপ মনৰ বেদনাৰ কথাও কৈ আছোঁ। আজি আমাৰ মাজত
জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গ আমাৰ সকলো অসমৰ এটা গৌৰৱ আছিল, আমাৰ আত্মা আছিল। আজি জুবিন গাৰ্গ আমাৰ সুদূৰ ছিংগাপুৰত যোৱা 19 তাৰিখ যি এক্সিডেণ্ট হৈছে তাতে আমাৰ তেওঁৰ প্ৰাণ হেৰাইছে। আৰু আমাৰ খুব দুখ লাগিছে কি আমাৰ শ্ৰীভূমি জিলাত তেওঁৰ চাইল্ডহুডটো শ্ৰীভূমি জিলাত আছে। এই বাল্যকাল ক্লাছ 8-9 অব্দি মানে আমাৰ শ্ৰীভূমি জিলাত এই মানে চাইল্ডহুডটো ইয়াত কৰিছে। আৰু আমাৰ বিশেষকৈ গভৰ্ণমেণ্ট স্কুল একেলগে আমরা তাতে মানে আমাৰ জুবিন গাৰ্গ হওক, আমি আমাৰ জিলা প্ৰেচিডেণ্ট বা যি আমাৰ তেওঁৰ যে ক্ল'জ ফ্ৰেণ্ড আছিল জন্মজিৎ, যি আমাৰ মাজত নাই, বা তপু বেনাৰ্জী সকলোৱে আছিল। আজি মানে বেয়া লাগি আছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু আমাৰ সকলোৰ মনত আছে, আমাৰ প্ৰাণো আছে জুবিন গাৰ্গ। গোটেই অসমৰ ৰাইজৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ জুবিন গাৰ্গ। তাৰ কাৰণে আমি মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন গাৰ্গ য'তেই থাকে মা দুৰ্গা যাতে সুৰক্ষিত ৰাখে, ভালেই থাকে, তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। আৰু সকলো ৰাইজে যাতে আমাৰ পুলিচ প্ৰশাসনৰ যি নিৰ্দেশাৱলী সেইটো যাতে পালন কৰি থাকে। অহা এই যে 3-4 দিন আমরা যাতে পুলিশ প্রশাসন বা জেনারেল এডমিনিস্ট্রেশনে যে নির্দেশাবলী দিছে এইবিলাক যাতে পালন কৰি থাকোঁ। কাৰণ আমাৰ যিটো মানে ট্ৰাফিক কণ্ট্ৰল এইটো যাতে সকলো ৰাইজে যাতে পালন কৰে, তেতিয়াহ'লে পূজা উৎসৱ, শাৰদীয় দুৰ্গা উৎসৱ আমি ভালকৈ আমি পালন কৰিব পাৰিম। এইটো সকলো ৰাইজৰ ওচৰত আমাৰ আগ্ৰহ থাকে। দেখা গৈছে যে আমাৰ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ মাজত যে মিল, এইটো এটা সূত্ৰ কিন্তু আমাৰ ক'ব লাগিব আমাৰ জুবিন গাৰ্গ। আৰু ইতিমধ্যে দেখা গৈছে শিৱভূমি জিলা প্ৰতিখন পেণ্ডেলৰ মাজত জুবিন গাৰ্গৰ এটা ফটো চিঠি তুলি ধৰিছে। কেনেকৈ লাগিছে আপোনাৰ? এইটোৱেই কাৰণ কৰিমগঞ্জৰ ৰাইজৰ, শ্ৰীভূমি জিলাৰ ৰাইজৰ প্ৰাণ আছিল জুবিন গাৰ্গ। কাৰণ বা গোটেই অসমৰ ৰাইজৰ প্ৰাণ। আৰু জুবিন গাৰ্গ আপোনালোকৰ মনত আছে নেকি না নাই মই নাজানো, যে লাষ্ট যিটো প্ৰগ্ৰাম হৈছিল শ্ৰীভূমি জিলাত, সেইদিনা প্ৰগ্ৰামৰ দিনা বহুত বৰষুণ আহিলে, প্ৰগ্ৰাম নহ'ল, লগত জুবিলি আছিলে, কিন্তু তাৰপিছত ই থাকি গ'ল যে আমি শ্ৰীভূমি জিলাত প্ৰগ্ৰাম কৰিবই লাগিব। তাৰ কাৰণে নেক্সট ডে প্ৰগ্ৰাম হ'ল। মানে ইমান শ্ৰীভূমি জিলাৰ ৰাইজৰ প্ৰতি তেওঁৰ যিটো প্ৰেম আছিল। আৰু বিশেষকৈ আপোনালোকে দেখিছে নহয়, বহুত এতিয়া কথাবোৰ ভাইৰাল হৈ আছে যে চিলেটি কথা কেনেকুৱা কয়। আমাৰ জুবিন গাৰ্গে খুব ভালকৈ চিলেটি মানে ক'ব পাৰে, মানে বাংলাৰ মাজত যিটো চিলেটি ভাষা এইটো ক'ব পাৰে। তো গোটেই নহয়, আপুনি খালি শ্ৰীভূমি জিলাত নহয়, আপুনি হাইলাকান্দিও দেখিব, আপুনি কাছাৰতো পাব। গোটেই অসমত দুৰ্গা পূজা পেণ্ডেলত জুবিন গাৰ্গ সকলোৱে মানে তাতে আমাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে সকলোৱে ব্যৱস্থা কৰিছে। আমাৰ যিমান শ্ৰীভূমি জিলাত পূজা পেণ্ডেল আছে সকলোৱে একোখন জুবিন গাৰ্গ আমাৰ সকলোৱে প্ৰাণ আছিল, আমাৰ সকলোৱে আত্মা আছিল। জুবিন দা যিহেতু আপোনাৰ শৈশৱৰ বন্ধু, তেওঁৰ কিবা সৰুকালত কিবা আছে নেকি? বহুত স্মৃতি আছে, বহুত স্মৃতি আছে। এটা স্মৃতি আমাৰ এনেকুৱা আছে যে এবাৰ এনুৱেল ফেষ্টিভেল ক্লাছ 7 নে ক্লাছ 8 গভৰ্ণমেণ্ট স্কুল ক্লাছ 7 এনুৱেল ফেষ্টিভেলত যেতিয়া সাংস্কৃতিক অনুষ্ঠান হয়, খুব ভালকৈ তবলা বজাইছিল, খুব ভাল তবলাবাদক আছিল। আমি বেছিকেলি স্পৰ্টছ লাইনৰ আছিলোঁ, আমি বেছিকেলি ক্ৰিকেট বা ফুটবল এই লাইনৰ আছিলোঁ, কিন্তু আমি এদিন দেখিলোঁ খুব ভাল তবলা বজাইছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।